অসমৰ ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় এক্সপোজাৰ টুৰ পুৰুষৰ দল নামিবিয়া, মহিলাৰ দল মালয়েছিয়াৰ ৰাওনাৰ প্ৰস্তুতি। পুৰুষ ক্ৰিকেট দলৰ নেতৃত্বত ডেনিছ দাস, মহিলা ক্ৰিকেট দলৰ অধিনায়ক উমা চেত্ৰী। অসম ক্ৰিকেট সন্থাই জুন আৰু জুলাই মাহত আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে অসমৰ ছিনিয়ৰ পুৰুষ আৰু মহিলা দলৰ সময়সূচী ঘোষণা কৰিছে। সেই অনুযায়ী ডেনিছ দাসৰ নেতৃত্বত পুৰুষ দলটোৱে 18 জুনৰ পৰা 1 জুলাইলৈ নামিবিয়া ভ্ৰমণ কৰিব। আনহাতে উমা চেত্ৰীৰ অধিনায়কত্বত মহিলা দলটোৱে 5 পৰা 16 জুলাইলৈ মালয়েছিয়া ভ্ৰমণত ব্যস্ত থাকিব। পুৰুষ দলটোৱে নামিবিয়াৰ ৰাজধানী উইণ্ডহকত নামিবিয়াৰ ৰাষ্ট্ৰীয় ছিনিয়ৰ পুৰুষ দলৰ বিৰুদ্ধে 5খন এদিনীয়া মেচ খেলিব। অসমৰ পুৰুষ দলটোত আছে ডেনিছ দাস, সুমিত খাডিগাঁওকাৰ, শিৱশংকৰ ৰায়, পাৰভেজ মুছাৰফ, ঋষভ দাস, ৰোহিত নন্দন পেগু, মৃন্ময় দত্ত, আয়ুষ্মান মালাকাৰ, আকাশ সেনগুপ্ত, ৰাহুল সিং, অভিনৱ চৌধুৰী, দৰ্শন ৰাজবংশী, ভাৰ্গৱ প্ৰতিম লহকৰ, সাহিল জৈন আৰু শুভম মণ্ডল। ইফালে মালয়েছিয়াৰ ৰাষ্ট্ৰীয় মহিলা দলৰ বিৰুদ্ধে 5খন এদিনীয়া মেচ খেলিবলগীয়া অসমৰ 14জনীয়া দলটোত আছে উমা চেত্ৰী, ৰশ্মি দে, মনীষা দাস, গায়ত্ৰী গুৰুং, প্ৰিয়ংকা বৰুৱা, নিৰুপমা বড়ো, জিন্তিমলী কলিতা, জ্যোতি দেৱী, খুশী শৰ্মা, মৌচুমী নৰ, আমন্তিকা মুণ্ডা, উৰ্মিলা চেটাৰ্জী, ৰীমা পেগু আৰু প্ৰিয়ংকা কলিতা। শনিবাৰে বৰ্ষাপাৰাৰ 91 ইয়াৰ্ডছ ক্লাবৰ প্ৰেক্ষাগৃহত আয়োজিত সংবাদমেলত এই ঘোষণা কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদীপ কোঁৱৰে। BCCI সম্পাদক আমাৰ দেৱজিৎ শইকীয়াৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত আমি এই সুবিধাখিনি পাইছোঁ আৰু নামিবিয়া ক্ৰিকেট এছ'চিয়েশ্যন আৰু মালয়েছিয়ান ক্ৰিকেট এছ'চিয়েশ্যনে আমাক আমন্ত্ৰণ কৰিছে। সেই আমন্ত্ৰণ সূত্ৰে আমি 2টা টীম তালৈ পঠোৱা প্ৰথমবাৰৰ কাৰণে ছিনিয়ৰ এক্সপ'জাৰ ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ টুৰ আমি প্ৰথমবাৰৰ কাৰণে আমি কৰিবলৈ লৈছোঁ। ইয়াৰ আগতে জুনিয়ৰ লেভেলত বাংলাদেশলৈ আমাৰ টীম গৈছিলে, আণ্ডাৰ-16 টীম। তাৰপিছতে এইবাৰ প্ৰথমবাৰৰ কাৰণে এই 2টা টীম আমি পুৰুষ আৰু মহিলা 2টা টীম আমি বাহিৰলৈ পঠাবলৈ সুবিধা পাইছোঁ। এই প্ৰস্তুতি আমাৰ প্ৰায় 2 মাহৰ আগৰ পৰা, আৰু যেতিয়াই আমাৰ APCC টুৰ্ণামেণ্ট শেষ হৈছিলে তাৰপিছৰ পৰাই আমি প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ আৰু ছিলেক্টৰক আমি কৈছিলোঁ যে যোৱা বছৰৰ যিখিনি প্লেয়াৰৰ প্ৰদৰ্শন ভাল আছিলে তেখেতসকলৰ পৰা যাতে আমাৰ টীমটো গঠন কৰে। ছোৱালীৰ ক্ষেত্ৰতো যোৱা বছৰৰ যিখিনি ষ্টেট খেলিবলৈ গৈছিলে ছিনিয়ৰ ষ্টেট, তেখেতসকলৰ পৰা আমাৰ ছিলেকশ্যন প্ৰক্ৰিয়াটো তাৰ পৰাই আৰম্ভ কৰিছিলোঁ। দল আমি 18 তাৰিখে ইয়াৰ পৰা যাব গুৱাহাটীৰ পৰা ভায়া দিল্লীৰ পৰা 19 তাৰিখে গৈ তেওঁলোক উপস্থিত হ'ব নামিবিয়া কেপিটেল উইণ্ডহকত, আৰু 20 তাৰিখে প্ৰেক্টিছ ছেশ্যন এটা আছে আৰু 21 তাৰিখৰ পৰা ডেইলি এটা ৰেগুলাৰ ইণ্টাৰভেলত 29 তাৰিখলৈকে 5খন ওৱান-ডে মেচ তেওঁলোকে খেলিব। মহিলা দলটো ইয়াৰ পৰা 5 তাৰিখে যাব, 5 তাৰিখে গৈ তেওঁলোকে 5 তাৰিখেই পাব, 6 তাৰিখে তেখেতসকলৰ প্ৰেক্টিছ ছেশ্যন আছে, 7 তাৰিখৰ পৰা সেই তেনেকৈ ঠিক এদিন এৰি এদিন 7 তাৰিখৰ পৰা 15 তাৰিখলৈকে তেওঁলোকে 5খন মেটছত অৱতীৰ্ণ হ'ব। হয়, আমাৰ প্লেয়াৰ এতিয়া আমি এটা কথা মন কৰিছোঁ, আমাৰ প্লেয়াৰৰ প্ৰতিভা কম নহয়, কিন্তু এটা বস্তুত আমি সদায় এটা ইনফিৰিয়ৰিটি কমপ্লেক্সত ভুগোঁ যে যদি কৰ্ণাটকৰ টীমটো পাওঁ বা মুম্বাই টীমটো পাওঁ, আমাৰ ল'ৰাই হয়তো এটা যিটো ভয় ভাৱ এটা থাকে সেই কমপ্লেক্সিটিটো নাইকিয়া কৰিবৰ কাৰণে ধৰি লওক এনেকুৱা এক্সপ'জাৰবিলাকে যেতিয়া নেশ্যনেল টীমৰ লগত খেলিব ডেফিনেটলি তেওঁলোকৰ মানে সেই ভয়টো আঁতৰিব, আৰু তেখেতসকলৰ যিটো কোৱালিটিত মই ভাবোঁ অসমৰ টীমৰ মহিলাই হওক বা পুৰুষৰ টীমৰে হওক কোৱালিটিত কম নাই। গতিকে এইখিনি বস্তু যদি আমি আৰু ভৱিষ্যত প্ৰজন্মই যেতিয়া উৎসাহিত হ'ব খেলিবৰ কাৰণে ভালকৈ। অসম ক্ৰিকেট সন্থাই খেলুৱৈসকলৰ বাবে এই সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনালে পুৰুষ ক্ৰিকেট দলৰ অধিনায়ক ডেনিছ দাস আৰু মহিলা ক্ৰিকেট দলৰ অধিনায়ক উমা চেত্ৰীৰ লগতে দলৰ অন্যতম সদস্য জিন্তিমলী কলিতাই। আন্তঃৰাষ্ট্ৰীয় এক্সপ'জাৰ টুৰৰ মাধ্যমেৰে ভিন্ন অভিজ্ঞতা আহৰণেৰে ভৱিষ্যতে ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব বুলি আশাবাদী খেলুৱৈসকল। ফাৰ্ষ্ট টাইম যাই আছে, চ' আমি ভাল প্ৰিপেয়াৰ কৰিছোঁ, ইয়াত আমি ভাল প্ৰিপেয়াৰ কৰিছোঁ, তাৰ কাৰণে যিমান পাৰোঁ আমি তাত নিজৰ বেষ্ট দিম আৰু তাত চিৰিজ জিকি ট্ৰাই কৰিম।
যেনেকৈ আপুনিও ক'লে যে এইটো ফাৰ্ষ্ট টাইম আমাৰ টিম অসম টিম মানে আমাৰ ফৰেইনটো যাই আছে আৰু এইটোৰ পৰাই যিহেতুকে আমাৰ মানে অলমষ্ট এইটো টিমেই থাকিব আৰু যিমান আমি জানো তো আৰু এইটো টিমে আমি ভাল জেল আপ হৈ নেক্সট ফৰ দ্য আপকামিং ডমেষ্টিক ছিজন সেইটো কাৰণে বহুত হেল্প হ'ব ফৰ দ্য চিলেকশ্যন প্ৰচেছ ফাৰ্ষ্ট অফ অল থেংক ইউ ক'ব বিচাৰোঁ কাৰণ আছাম ক্ৰিকেট এছ'চিয়েশ্যনে যোন মানে ফাৰ্ষ্ট টাইম আমাক ওমেন্স টিমক ইমান ছাপোৰ্ট কৰিছে আৰু ইণ্টাৰনেশ্যনেল মেটচৰ কাৰণে বাহিৰলৈ পঠিয়াইছে তো আমি মানে খুব আমাৰ টিমটো খুব ভাল আৰু আমি আমি নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিম যাতে যেতিয়া বেক হৈ আহোঁ আছামলৈ তো আমি জয় হৈ আহিব বিচাৰিম তো ফাৰ্ষ্ট অফ অল আছাম ক্ৰিকেট এছ'চিয়েশ্যনক থেংক ইউ ক'ম আৰু লগতে মই ফাৰ্ষ্ট টাইম বাহিৰত গৈ আছোঁ মোৰ বহুত এক্সাইটমেণ্ট হৈ আছোঁ আৰু লগতে তাৰে ষ্টেডিয়ামত খেলিম সেইটো কাৰণে বহুত ভাল লাগি আছে আৰু দেৱজিৎ ছাৰে যেনেকৈ আমাক চান্স দি আছে বাহিৰত খেলাব লৈ গৈছে তো আমাক ইমান ধুনীয়া চান্স দি আছে আমি চান্সটো ভালকৈ এক্সিকিউট কৰি কেনে ভালকৈ খেলিলে হ'ল আৰু ওপৰ লেভেলত খেলিব পাৰিম ইফালে সংবাদমেলত উপস্থিত থাকিল BCCIৰ সচিব দেৱজিৎ শইকীয়া অসম ক্ৰিকেট সন্থাৰ উপসভাপতি ৰাজদীপ ওজা সম্পাদক ত্ৰিদীপ কোঁৱৰ যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং কোষাধ্যক্ষ চিৰঞ্জিত লাংথাচা এপেক্স কাউন্সিলৰ সদস্য অনুপম ডেকা CEO প্ৰীতম মহন্ত আদি ব্যক্তি সন্থাৰ বিষয়ববীয়াসকলে খেলুৱৈসকলক দলৰ জাৰ্চি প্ৰদান কৰাৰ উপৰি দুয়োটা দলকে আন্তঃৰাষ্ট্ৰীয় এক্সপ'জাৰ টুৰৰ বাবে জনালে শুভকামনা প্ৰথমে অসম ক্ৰিকেট সন্থাক এই যিটো প্ৰচেষ্টা লৈছে তাৰ কাৰণে শলাগ লৈছোঁ যে আমাৰ ছিনিয়ৰ মেন্স টিমটো আৰু উইমেন্স টিমটো দুটা ফৰেইন এক্সপ'জাৰ টুৰৰ কাৰণে ৰেডি কৰি পেলাই পঠিয়াবলৈ যোজা কৰিছে তেওঁলোকৰ এই চেষ্টাৰ ফলত অসমৰ ছিনিয়ৰ যিটো দল গঠন কৰা হৈছে আৰু মই ভাবোঁ যে সেই দলটোৰ পৰাই আগন্তুক BCCI যি ডমেষ্টিক ক্ৰিকেট হ'ব তাৰে মেইল দলটো এই টিমটোৰ পৰাই নিউক্লিয়াছটো ফৰ্ম হ'ব চ' তেওঁলোকে প্লাছ আমাৰ যিটো ছিনিয়ৰ উইমেন্স টিম আছে সেইটোৰো সেই একেই অৱস্থা যে তেওঁলোকেও অহা বছৰ যিটো আমাৰ এই বছৰ কামিং যিটো ছিজন আহিব গৈছে ছেপ্টেম্বৰ মাহৰ পৰা তাতো মহিলাৰ কেইবাটাও লেভেলত খেলা হয় চ' এই দলটো যিটো মালয়েছিয়ালৈ যাব তেওঁলোকে তাতে যিখিনি এক্সপিৰিয়েঞ্চ আহৰণ কৰি আহিব সেইখিনি যাতে আগন্তুক BCCI ডমেষ্টিক ক্ৰিকেটত তেওঁলোকক পাৰফৰ্ম কৰাত যাতে সুবিধা কৰি দিয়ে মেচ টেম্পাৰামেণ্ট ইম্প্ৰুভ কৰাত ভাল টিমৰ লগত খেলাৰ যিটো এক্সপ'জাৰ বা যিটো কম্পিটিশ্যন সেই কম্পিটিশ্যনত পাৰ্ট ল'বৰ কাৰণে যিটো মেণ্টেল ফ্ৰেমৱৰ্কত যাব লাগে এই সম্পূৰ্ণ সুবিধাখিনি পাব এই টুৰটোত ক্ৰীড়া অনুৰাগীৰ আশা নামিবিয়াত অসমৰ পুৰুষ দল আৰু মালয়েছিয়াত অপ্ৰতিৰোধ হওক অসমৰ ছিনিয়ৰ মহিলা দল আন্তঃৰাষ্ট্ৰীয় এক্সপ'জাৰ টুৰৰ আচলত ধৰি বিশ্ব ক্ৰীড়াংগনৰ দিশে অগ্ৰসৰ হওক অসমৰ ক্ৰিকেটাৰ ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210988 ৱেবছাইট www.aipguwahati.in